কথা একো নকওঁ, বেছিখিনি কথা মই নকওঁ। কিয় মোৰ এতিয়া শৰীৰবোৰ ভাল নহয়, বেছি কথা মোৰ কোৱাৰ হেৰি নাই। তথাপি মই মোৰ থুলমূল কথাখিনি কৈছোঁ, বাকী ডিটেইলছ কিবা সুধিব লাগিলে মোৰ ল'ৰাই ক'ব দেই। কথাটো হৈছে কি, মই কিছুমান কথা শুনিছোঁ, মোৰ কাণত পৰিছে, যিটো বৰ্তমান যিটো প্ৰযোজক তপন লহকৰ, তেওঁ কিছুমান কথা, তেওঁ মোৰ পুত্ৰৰ নিচিনা, মোৰ সন্তানৰ নিচিনা তেওঁ, কাৰণ তপন লহকৰ সম্পৰ্কটো মোৰ সুখীয়া আছিল। গতিকে তেওঁ যেতিয়া অলপ বেছি মানে ৰতন লহকৰতকৈ তেওঁ বেছি জনা মানুহ হৈ গৈ তেওঁ কিছুমান কমেণ্ট কৰিছে, যিবিলাক কি কমেণ্ট কৰিছে মোক নুসুধিবা, কাৰণ মই ভাল নাপাওঁ সেইবোৰ আকৌ ৰিপিট কৰিবলৈ। গতিকে সেইবিলাক শুনি মোৰ দুখ লাগিছে, মোৰ মনত আঘাত পাইছোঁ। গতিকে মই আৰু তেওঁলোকৰ কথা মতে, তপন লহকৰ কথা মতে নাটকখনত একো গুৰুত্ব মোৰ নাই, তেওঁ আচল কামবিলাক তেওঁলোকেহে কৰিব পাৰিব। গতিকে সেই তেনেকুৱা কথাৰ কাৰণে মই অলপ অপমান বোধ কৰিছোঁ। গতিকে মই মোৰ নাটকখন মই ঘূৰাই আনিব খুজিছোঁ তেওঁলোকৰ পৰা। মই মোৰ নাটকখন তাত কৰিবলৈ যোৱা মোৰ সন্মতি নাই। বাকী কিয় কি কথা হৈছে, কি নাই হোৱা, এইবিলাক কিবা যদি প্ৰশ্ন আছে এইবিলাক মোৰ ল'ৰাই ক'ব, ডিটেইলছ ক'ব। কিন্তু মোৰ কথাটো, মই থুলমূল কথাটো যে সেই নাটকখন মই উভতাই আনিব খুজিছোঁ, তেওঁলোকক কৰিবলৈ দিয়াৰ মোৰ ইচ্ছা নাই। স্ক্ৰিপ্টখন তেখেতসকলে ঘূৰাই বিচাৰিছে। ৰিজনটো হৈছে মই কিছুমান বোলে ক'ব নলগীয়া কথা মন্তব্য কৰিছোঁ, কিছুমান মই মানে স্ক্ৰিপ্টৰ এগেইনষ্টত বা নাট্যকাৰ এগেইনষ্টত বা ডিৰেক্টৰ এগেইনষ্টত কিবা মই মন্তব্য পাছ কৰিছোঁ, তেনেকুৱা ধৰণৰ কোনো মন্তব্য মই পাছ কৰা নাই। সেইখিনি সময়ত দত্ত খুৰাই মোক কৈছিল যে কি আজি মোৰ মানে তেখেতৰ পুত্ৰ দত্তই মানে কি ডিৰেকশ্যন এনেকুৱা ধৰণৰ কামত কিছুমান কাম কৰি আগবাঢ়ি আছে, আৰু তেখেতৰ মানে কি দত্তই নাটকখনৰ লগত ইনভলভ হ'লে তেখেতে অলপ ভাল পাব। আৰু মই সেইখিনি সময়ত ক'ব গ'লে মই বিচাৰি গৈছিলোঁ স্ক্ৰিপ্টখন, মই ডিৰেক্টৰ বিচাৰি যোৱা নাছিলোঁ। মই বিচাৰি গৈছিলোঁ দত্ত খুৰাৰ টাইটেনিক নাটকখন, কিন্তু মই ডিৰেক্টৰ বিচাৰি তাত মই যোৱা নাছিলোঁ। কিন্তু তেখেতৰ ৰিকুৱেষ্টত, যিহেতু জীউমন দত্ত তেখেতৰ পুত্ৰ ইনভলভমেণ্টটো বিচাৰিছিলে, সহযোগটো কৰিম বুলি মোৰ লগত সহযোগ কৰাটো বিচাৰিছিলে, অনলি ফৰ ডেট ৰিজন মই সেইটো বস্তু কৰা নাই, মই কৰিছিলোঁ। আৰু এটা সহযোগিতাৰে এটা মানে আণ্ডাৰষ্টেণ্ডিঙেৰে কামখিনি আগবঢ়াই নিয়াৰ এটা মোৰ মনেদি ভাবি থৈছিলোঁ। কিন্তু আল্টিমেটলি মই পোষ্টাৰ ডিজাইনিং কৰা সময়তো মই তাৰ লগত যোগাযোগ কৰিব লাগিব, তাৰ আইডিয়াৰ মতে মই কাম কৰিব লাগিব, আগবাঢ়িব। প্ৰমোৰ ক্ষেত্ৰতো তেখেতক সুধিহে মই কামখিনি আগবাঢ়িব লাগিব। এনেকুৱা ধৰণৰ চুক্তি কি ধৰণৰ চুক্তি আছিলে, মোৰ লগত চুক্তি একো নাই, ভাৰ্বেলি এইখিনি কথা হৈছে, তাত লিখিত কোনো চুক্তি নাই। কিন্তু মই ডিৰেক্টৰিয়েল কাম, ডিৰেকশ্যনৰ কামৰ কাৰণে মোৰ এটা সময় থাকে ভ্ৰাম্যমাণ থিয়েটাৰৰ ৰিহাৰ্চেলৰ পিৰিয়ডত জিউৰ দ্বাৰা ইয়াত অহাৰ পিছত নাটকখনৰ কিবা নতুনত্ব অনাৰ ক্ষেত্ৰত যদি কিবা কাম যদি মোৰ পচন্দ হ'লহেঁতেন বা সেইখিনি কৰিলে নাটকখনৰ ৰূপটো অকণমান ভাল হ'লহেঁতেন বুলি ভাবিলোহেঁতেন, তেতিয়া ডেফিনেটলি জিউৰ লগত একেলগে বহি ধুনীয়াকৈ ডিৰেকশ্যনটো কামখিনি সিয়ে কৰিলেহেঁতেন, আৰু তেনেকৈ সহযোগিতাৰে মই কামখিনি আগবাঢ়িলোহেঁতেন। কিন্তু এতিয়া কথাটো হৈছে কি, মই কোনো ধৰণৰ টাইটেনিকৰ লগত জড়িত কাম তেখেতক পাৰ্মিশ্যন নোলোৱাকৈ মই কৰিব নোৱাৰোঁ। কিন্তু প্ৰডিউচাৰ হিচাপে আজি গোটেই অসমৰ 90খন কমিটিৰ লগত জড়িত হৈছোঁ মই, আজি 120টা ফেমিলিক লগত লৈ ফুৰিম মই। আজি নাটকখনৰ ফাইনেন্সিয়েলি কি ধৰণৰ খৰচা কৰিব লাগিব সেইটো জানিম মই। যদি তেখেতৰ পইণ্ট অফ ভিউতে যদি মই আগবাঢ়িব লাগে, প্ৰডিউচাৰ হিচাপে মোৰ এই দায়িত্বখিনিৰ মাজত যিখিনি কাম আছে সেইখিনিয়ে কৰি আছোঁ, তাৰ বাহিৰে মই একো কৰিব যোৱা নাই। এতিয়া সম্পৰ্কটো ছেট কৰা এনেকুৱা এটা ৰিজনত যে সম্পৰ্কটো ছেট হ'ব মই ভবাই নাই, আৰু আজি যে এই পৰ্যায়লৈকে যে যাব। আৰু মই এইটো কথা আচৰিত পাইছোঁ, দত্ত খুৰাই কি সম্পৰ্ক ছেট কৰিবলগীয়া ধৰণৰ কি মই ভুল কৰিলোঁ সেইটো মই জানিব পাৰিলে খুব সুখ পালেহেঁতেন। কিন্তু তেখেতৰ ল'ৰাই ডিৰেক্টৰ হিচাপে মই এপইণ্ট নকৰাও নহয়, ডিৰেক্টৰ হিচাপে তেখেত মোৰ লগত থাকিব। কিন্তু মই এটা প্ৰডিউচাৰ হিচাপে মই যিখিনি দায়িত্বৰ ভিতৰত থাকি যিখিনি কৰিবলগীয়া হৈছে সেইখিনি কৰিছোঁ। চাওক, ৰিচেণ্টলি মই এটা ফটোশ্বুট কৰিছোঁ, ৰিচেণ্টলি মই এটা প্ৰমো কৰিছোঁ, নিয়াৰ এবাউট 1,20,000 নে 25,000 এটা খৰচ হৈছে।
এই খৰচাটো যে কৰিছোঁ কি হেমন্ত দত্ত খুৰা টাইটানিকখন বেয়া কৰিবৰ কাৰণে কৰিছোঁ নে মই ভাল কৰিবৰ কাৰণে কৰিছোঁ